ৰাতিপুৱাই ইমান কাম কৰিব পাৰি না মা নহ'লে গোটে বৰ দিগদাৰ ঘৰত যদি এটা বইনী থাকলা হয় কথাই নাছিল গোটে তাই দেখোন মোক আজি ফোনে কৰা নাই কিয় বা কৰো ৰ কিবা কৰি আছে তাই না উঠাই নাই গাইৰে নিটো এথেনক লগি হেল্ল' কিয়ে তুমি দেখোন ফোনে কৰা নাই আজি মোক উঠাই নাই না কি উঠা নাই ৰবা মোৰ কিবা আজি গাটো মস্ত বয়া সেইকাৰণে উঠিম ৰবা জানছিলোৱে মই তই গাইৰে নি উঠা নাই যে উঠ বাপ্পা কেনে ফাঁকি বাজ ন তই গা বয়া বুলি ক'লি বাহানা উঠ বেটি হ'ব ইমান লেবেল ফাটবা নাংগে তয়ো এটা গাইৰাই দে উঠি চুটি মই পিছত ফোন কৰি আছো দে আইদে মই কেনে উগাৰ মাৰলো নিজক নিজে কিবা হাঁহিয়ে উঠছে মোৰ আপা চলি দিলে উগাৰ মাৰছো ৰাতিপুৱাও ফোনটো সেনেকান ৰাখলো ফোন এটা কৰো ৰ কিবা কৰি আছে হাও ফোনটো দেখোন বিজি কাৰ লগত ব্যস্ত হৈ আছে মই ফোন কৰা গমেই পা নাই না কি এবা 10-12 পাৰত ফোন কৰলো দি আছো ৰ কাৰ লগত বা ব্যস্ত হৈ আছে মোৰ হাতত আজি চহি ৰবা লাগব বাৰাই নাখাওঁ পিছাই নাখাওঁ কচু যেনে হেন মোৰ মুখখন হেনে হেন আজি মল্লাক আজি মোক চিনিয়ে পানে আজি মই বিয়া দেখে দিম ফোন হেল্ল' তুমি ফোন কৰি আছিলা মই গমেই পা নাছিলো ৰবা লগ এটাই ফোন কৰিছিল মৰণহঁতক যে মই ইমান ফোন কৰি আছিলো কাৰ লগতে ব্যস্ত আছিলে কাৰ লগতে ইমান গাখীৰ মিঠা কথা পাতি আছিলি কোন লগ তোৰ কচোন কমক কি মৰণ নহয় চৰণ নহয় বুলি কয় লগ এটাই ফোন কৰিছিল নকলো মাত্ৰ আৰু কি বকি আছা তই সেইটো কোন লগ তোৰ নামটো ক'ব নোৱাৰা নাকি নামটো ক'লে মৰি যা নাকি তই লগ না বেলেগৰ লগত কথা পাতি আছিলি তই জয়ন্তই ফোন কৰিছিল ৰ আজি ক'ৰবাত আমি ফুৰবা যাম ফুৰবা যাবি না তই আপি চাবা যাবি সিহঁতে একেয়ে তইও একেয়ে হৈছা হ'ব দে চাই থাক তই যি কৰা কৰি থাক ময়ো যাম যা ফুৰবা আজি মই আপা আৰু তই চব কথাতে মোৰ লগত তুলনা কৰি নাথাকিবি দেই কৈ দিছোঁ ভালক ভালেই আৰু ইমান সন্দেহ কৰা তই মোক বাপ্পা নৰো দে আৰু তোৰ লগত মই কথা ক'বাত জাগা নাপালি তই সেনেকে নকবি আৰু কি কবি আৰু নাপাতো তোৰ লগত কথা চথা মই ফোনটো ৰাখলো মই